অঞ্চলৰ প্ৰায় ৩১ ভাগ নামঘৰৰ এক আধ্যাত্মিক সামূহিক অনুষ্ঠান শ্ৰী শ্ৰী কালশিলা সত্ৰ শতিকাছোৱা অভয়পুৰীয়া গাঁৱত থকা এই সত্ৰভাগৰ মূল দায়িত্ব আজি মাননীয় সত্ৰ পৰিচালক চন্দ্ৰ মহন্ত দেৱক আজি অৰ্পণ কৰা হয়। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক অশোক মহন্ত ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাজনো সত্ৰাধিকাৰ প্ৰভুৱে তেখেতকে নিৰ্মালী প্ৰদান কৰে। এই অঞ্চলৰ বহু লোকৰ উপস্থিতিত ভকত বৈষ্ণৱৰ উপস্থিতিত আৰু এই অনুষ্ঠানতে আমাৰ গৌৰৱ আমাৰ স্বাভিমানৰ প্ৰতীক বয়ন শিল্পৰ জৰিয়তে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিক দেশে বিদেশে ৰাইজৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰখা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেৱে 230 ফুট দৈৰ্ঘ্যৰ এখনি ইংৰাজী ভাষালৈ অনুবাদ কৰা গুণমালা তেওঁ হাতেৰে নিৰ্মাণ কৰি উলিয়ায় আৰু সেই বস্ত্ৰভাগো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মই ভাবোঁ আমাৰ বস্ত্ৰ শিল্পক বিশ্ব বজাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আধ্যাত্মিকভাৱে গুৰি বঠা ধৰা হেমপ্ৰভা বাইদেউৰ আদৰ্শ অনুকৰণ কৰি আমাৰ নতুন প্ৰজন্ময়ো বস্ত্ৰশিল্পৰ ভেলু এডিশ্যনৰ জৰিয়তে বস্ত্ৰশিল্পক ইন'ভেটিভ আইডিয়াৰে আকৰ্ষণীয় ৰূপত ব্ৰেণ্ডিং প্ৰমোশ্যনৰ ক্ষেত্ৰত আমি আগভাগ লোৱা উচিত, যাতে আমাৰ পৰম্পৰাগত যিসমূহ বস্ত্ৰ সম্ভাৰ আছে ইয়ে বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহতো আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হয়। কাৰণ আমাৰ মুগা আছে, আমাৰ পাট আছে, আমাৰ এৰী আছে, এইসমূহ যদি আমি ভেলু এডিশ্যন কৰা যায়, এইসমূহ যদি নেচাৰেল ডাইঙৰ পদ্ধতিৰ মাধ্যমেৰে আমি বিশ্ব বাণিজ্য ক্ষেত্ৰসমূহলৈ আমি লৈ যাওঁ, নিশ্চয় আমি সমাদৰ পাবলৈ সক্ষম হ'ম। অৰ্থনৈতিকভাৱে আমাৰ এটা পৰিকাঠামো নিৰ্মাণ হ'ব। গতিকে মই আমাৰ বস্ত্ৰশিল্পৰ লগত জড়িত হৈ থকা সকলো ৰাইজক, সকলো শিল্পীক এই দিশেৰে আগুৱাই যাবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা ষ্টাৰ্টআপ আমাৰ ব্যৱস্থা আছে। ষ্টাৰ্টআপৰ ক্ষেত্ৰত আমি আৰ্থিক সহযোগিতা আগবঢ়াওঁ। আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে চৰকাৰৰ বিভিন্ন ব্যৱস্থা আছে। প্ৰয়োজন সাপেক্ষে আমি এইসমূহো কৰিব পাৰোঁ। অৰ্থনৈতিকভাৱে সহযোগিতা লাগিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান অসম আছে, তাৰ জৰিয়তে আমি কৰিব পাৰোঁ। আমি প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে কৰিব পাৰোঁ। গতিকে সকলোখিনি সা সুবিধা আমাৰ হাতত আছে, কেৱল মাত্ৰ মনত অদম্য ইচ্ছা, প্ৰবল ইচ্ছা শক্তি আমাৰ প্ৰয়োজন। আৰু মই ভাবোঁ যে সেই ইচ্ছা শক্তিও আমাৰ মাজত আছে, খালি পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। গতিকে মই এই ক্ষেত্ৰখনত জড়িত থকা ব্যক্তিসকলক গাঁৱে ভূঞে উদ্যমী যুৱক যুৱতীসকলৰ মাজত এটা সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে এটা সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ তৰফৰ পৰা হেমপ্ৰভা চুতীয়া বাইদেউৰ অৰ্থ সাহাৰ্য আগবঢ়োৱা হৈছে প্ৰায় 50 লাখ টকাৰ। আৰু তেখেতে আগ্ৰহ কৰিছে যে আৰু কিছু অৰ্থৰ প্ৰয়োজন আছে, তাৰ কাৰণে তেওঁ আমাৰ হাতত এটা প্ৰাক্কলন দিছে আৰু সেই প্ৰাক্কলনটো মই ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছে তেখেতৰ বিবেচনা। আজি এটা জীৱনৰ উল্লেখযোগ্য দিন, শুভ দিন আৰু এই ক্ষণটো শুভ ক্ষণ। গতিকে আগত আপোনালোকে জানেই 4খন ধৰ্মগ্ৰন্থ তোলা হ'ল। এতিয়া 5খন ধৰ্মগ্ৰন্থ গুণমালা ইংৰাজীত বৈ উলিয়াবলৈ সক্ষম হৈছোঁ। প্ৰায় 2 বছৰ 9 মাহ মান সময় লাগিছে।
প্ৰায় 230 ফুটমান দৈৰ্ঘ্যৰ হ'ব আৰু ইয়াত মই এৰী সূতাত বাঁহৰ কাঠিৰে ববলৈ চেষ্টা কৰিছিলোঁ। তাৰে 4টা অধ্যায় মই বাঁহৰ কাঠিৰে বলো আৰু 2টা অধ্যায় মই এৰী সূতাৰে বলো। আখৰখিনি মই সেউজীয়া ঊলেৰে তুলিছোঁ। কিন্তু মই 1 ডিচেম্বৰ তাৰিখে 2024 সেইদিনাখনে মই শেষ কৰিছোঁ। আৰু আমাৰ মৰাণ অঞ্চলৰ প্ৰায় 33টা নামঘৰে একত্ৰিত হৈ আজি এই শ্ৰী শ্ৰী পাৰঘিলা সত্ৰত এই অনুষ্ঠানভাগি আয়োজন কৰিছে আৰু ইয়াতেই দুভাগী কাৰ্যসূচী। এভাগ হ'ল আমাৰ পাৰঘিলা সত্ৰৰ পৰিচালক, তেখেতে সত্ৰৰ নিৰ্মালী লৈছে আৰু সত্ৰাধিকাৰ নিৰ্মালী লৈছে আৰু এই গুণমালা প্ৰতিভাগী আমাৰ মন্ত্ৰী মহোদয় বিমল বৰা ডাঙৰীয়াদেৱে কিছু সময় আগতে উন্মোচন কৰিছে। সঁচা অৰ্থত ক'বলৈ গ'লে কিবা এটা কৰিলে আৰম্ভ কৰিলে শেষ কৰিব পাৰিলে ভাল লাগে। গতিকে মই যি কৰিছোঁ সেইটো পিছৰ কথা, ভাল বেয়া হৈছে যিহেতু ৰাইজৰ বিচাৰ্য বিষয়। কিন্তু কথা হ'ল কি, মই আৰম্ভ কৰিছিলোঁ, সামৰণি মাৰিব পাৰিলোঁ, তাক লৈ মই সুখ অনুভৱ কৰিছোঁ। আৰু অসমৰ ৰাইজে আমাৰ আজি মোৰ মৰাণবাসী ৰাইজে মোক যিখিনি মৰম যাচিছে তাৰ কাৰণে মই মৰাণবাসী ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ আৰু অসমবাসী ৰাইজৰ ওচৰতো মই চিৰকৃতজ্ঞ। আজিলৈকে 13 চনৰ পৰা যিখিনি মই কৰি আহিছোঁ সেই সকলোখিনি কামৰ কাৰণে মোক যথেষ্ট মৰম আশীৰ্বাদ আগবঢ়াই আহিছে। তাৰ কাৰণে মই সকলোৰে ওচৰত কৃতজ্ঞ। ভৱিষ্যতৰ কথাটো এনেকুৱা, মই এই তাঁতশালখনত যিটো সুখ আৰু শান্তি পাইছোঁ, কিন্তু পৃথিৱীত ক'তো এনেকুৱা সুখ আৰু শান্তিৰ ঠাই নাই। গতিকেলৈ মই এই আজিৰ পৰা জীয়াই থকা দিনকেইটা যদি ভগৱন্তই মোক কৃপা কৰে, ৰাইজৰ যদি আশীৰ্বাদ থাকে, নিশ্চয় মই এনেকুৱা ধৰ্মগ্ৰন্থৰ কামেই কৰিব লাগিব। তাৰ কাৰণে মই ইয়াৰ পিছত নামঘোষাভাগি ইংৰাজী আৰু হিন্দী 2টা ভাষাতে তুলিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ, যদি ৰাইজৰ আশীৰ্বাদ থাকে। এতিয়ালৈকে মোৰ 5খন ধৰ্মগ্ৰন্থ হৈছে, কিন্তু ধৰ্মগ্ৰন্থ গুণমালা, নামঘোষা আৰু ভাগৱত গীতা, কিন্তু ইংৰাজী আৰু সংস্কৃত 2টা ভাষাতে কৰা হৈছে। তেনেধৰণে 5খন ধৰ্মগ্ৰন্থ সমৰ্পণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।